নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল পিংকি শৰ্মা যোৰহাট চেনেলটিলৈ। বন্ধুসকল, আপোনালোকে নিশ্চয় থাম্বনেইল দেখি আজি গম পাইছেই আমি ক'লৈ গৈ আছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে নৰেন্দ্ৰ মোদী ডাঙৰে যিহেতু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। আমি গৈ আছোঁ লাচিত মৈদামলৈ। মোদী ডাঙৰ কি কাৰণে আহিছে, কিহৰ কাৰণে আহিছে, আপোনালোকে সকলো কথা গম পাব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব। ফাইনেলি বন্ধুসকল, আমি বহুত দূৰ খোজকাঢ়ি আহি লাচিত মৈদামৰ এয়া গেটৰ সন্মুখত উপস্থিত হৈছোঁহি। আৰু ভিডিঅ'টো যদি যিসকলে এতিয়ালৈকে এটা লাইক কৰা নাই আৰু ছাবস্ক্ৰাইবটো বটনটো টিপি দিয়া নাই আৰু কাষত এটা ঘণ্টা আছে, ঘণ্টাটো কিটিংকৈ বজাই দি থৈ যাব, নবজাবলৈ অকণো নাপাহৰিব। এয়া আমি বৰ্তমান এতিয়া সোমাই আহিছোঁ লাচিত মৈদামৰ ভিতৰলৈ। এয়া আপোনালোকে পুলিচ প্ৰশাসন আপোনালোকে নিশ্চয় বহুতেই দেখিবলৈ পাইছে। ব'লকচোন আৰু আপোনালোকে চাই থাকক। যিসকলে লাচিত মৈদাম অহা নাই বুলি ভাবিছে, এতিয়া বহুতেই সুন্দৰ কৰিলে, বহুতো আপগ্ৰেড হ'ল। আপোনালোকে কি আপগ্ৰেড হৈছে সেইখিনি সকলোখিনি দেখিবলৈ পাব। এবাৰ চাই যাব। আৰু আপোনালোকে নিশ্চয় দেখিছেই লাচিত মৈদামৰ মূৰ্তিভাগ 130 ফুট উচ্চতাত তৈয়াৰ কৰা হৈছে। মূৰ্তিসমূহ অনা হৈছিলে আমেৰিকাৰ পৰা। 6টা ভাগ কৰি আহিছিলে। মানে ইমান ডাঙৰ এটা মূৰ্তি ঘপককৈ এখন ট্ৰাকত অনাটো এইটো সম্ভৱ নহয়, সেইকাৰণে 6টা ভাগ কৰি আনিছিলে। ব'লক আমি অলপ আগবঢ়াই গৈ থাকোঁ। আপোনালোকে ভালকৈ চাই লওক, মই অলপ জুম কৰি দিছোঁ কেমেৰাটো। আৰু এইখিনি হৈছে কিনাৰত আপোনালোকে ডেক'ৰেশ্যন কৰা আছে। ডেক'ৰেশ্যনটো বহুত নেক্সট লেভেল ডেক'ৰেশ্যন কৰা হৈছে। আৰু গাড়ীৰ কথা কি ক'ম, আৰু প্ৰায় আপোনালোকে স্কৰপিঅ' আৰু ফৰ্চুনাৰ দেখিবলৈ পাব। আৰু মানুহৰ সমাগম চাওক, মানুহৰ সমাগম মানে ইমানেই হৈছে ক'বলৈ মানে ভাষা নাই। বন্ধুসকল, মানুহৰ কথানো কি ক'ম, আপোনালোকে মানুহৰতো সমাগম কিমান হৈছে দেখিছেই। এয়াতো বহুত বাকীয়ে আছে। লাচিত মৈদামৰ ভিতৰত নাই কমেও আপোনাৰ 10,000 পৰা 15,000 মানুহ বৰ্তমান ভিতৰত সোমাই আছে। আৰু আপোনালোকে নিশ্চয় হয়তো জুম কৰি দিওঁতে আপোনালোকে ধৰিব পাৰিছে লাচিত মৈদামৰ ভিতৰত যিজন মেইন মূৰ্তিজনৰ ওপৰলৈ আপোনালোকে যাবলৈ হ'লে লিফ্টৰ ব্যৱস্থা কৰা হৈছে। দাদা মাৰি লওক ফটোখনো। লিফ্টত যাব পাৰিব, বা আপোনালোকে বোলে ধৰক বোলে ষ্টেপেদিও যাব পাৰিব। আৰু যিখিনি এতিয়া পানী আপোনাৰ পাইপেদি দি থকা হৈছে, আৰু যিটো মানে চুইমিং পুলৰ টাইপত আছে, সেইটো একচুৱেলি চুইমিং পুল নহয়, জাষ্ট এটা ডেক'ৰেশ্যনৰ কাৰণে পানীত থৈ দিয়া হৈছে। আৰু পাইপেদি আপোনাৰ যিটো মানে আপোনাৰ RGB লাইট লগাই থোৱা আছে, ৰাতি নাইট ভিউটো বহুতেই মজা লাগে। আৰু এই ভাগ হৈছে পুৰণা লাচিত মৈদাম, যিটো বহুত বছৰ হ'ল। আৰু এই পাইপডাল নতুনকৈ আপোনাৰ ব্যৱহাৰ কৰা হৈছে। ইয়াত ধুনীয়াকৈ মানে আপোনাৰ লাইটিং এইবিলাক দিয়া হৈছে। আৰু ইয়াৰ লাচিত মৈদামৰ সমাধিটো হয়, লাচিতৰ যিহেতু সমাধিটো ইয়াতে স্থাপন কৰা হৈছিলে। আৰু এজন হৈছে সৰু মূৰ্তিজন। এই ভাগ হৈছে পুৰণা প্ৰতিমূৰ্তি, অলপ ব্লাৰ হৈ গৈছে, সেইটো কাৰণে ক্ষমা কৰিব। আৰু এইফালে চাওক, ৰাতি হ'ব লাগিছিলে, ৰাতি হোৱা হ'লে বহুত মানে ইমানেই আপোনালোকে নেক্সট লেভেল মানে ভিউ দেখিলে হয়। মই দিনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ৰাতিৰ ভিউ। আৰু মই কৈছোঁ যিহেতু মোৰ পানী লাগি আছে, সেইটো কাৰণে মই ভিডিঅ'টো বনাব পৰা নাই। মূৰ্তিভাগ চাওক, আপোনালোকে প্ৰতিমূৰ্তিভাগ চাওক কিমান সুন্দৰ। আৰু পুলিচ প্ৰশাসন চাওক। আৰু এইফালে আমি বৰ্তমান গৈ আছোঁ ভিতৰলৈ। চাওঁ বহুত মানুহ আছে, সেইটো কাৰণে যাব পাৰিম নোৱাৰিম সেইটো কাৰণে নকওঁ। বেলেগ দিনা আহিম, আপোনালোকে ধুনীয়াকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো দেখুৱাম। এতিয়াও প্ৰায় আপোনালোকৰ কমপ্লিট হ'বলৈ 10% কাম বাকী আছে। আৰু এইফালে ফিটা কটা কেতিয়াবাই হৈ গ'ল, মই জাষ্ট ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ, এতিয়া দেখুৱাইছোঁ আপোনালোকক। আৰু ফুলৰ ডেক'ৰেশ্যন চাওক, এইখিনি অৰিজিনেল নহয়, প্লাষ্টিকৰ হয়। অৰিজিনেল ফুলো বহুত আছে। চাই যাওক ভিডিঅ'টো। অলপ ভিতৰলৈ আহিছোঁ, অলপ যাম ভিতৰলৈ। বাইদেউ অলপ ছাইড দিব হা। ঠিক আছে। না বাইদেউ, আপোনাৰ কেমেৰাটো ভালেই বাৰু, DSLR এটা নানিলে, সেইটো কাৰণে বেয়া লাগিছে। মাৰি লওক সুন্দৰ। এয়া এতিয়া বাহিৰলৈ আকৌ উভতি গুচি আহিলোঁ, মানে ইমানেই মানুহ হ'ল ভিতৰত। ইয়াৰ কিনাৰত নিশ্চয় ধৰিব পাৰিছেই, এয়া মই মানে প্ৰশান্ত শৰ্মা। ব'লকচোন আৰু আগলৈ গৈ থাকোঁ।
আৰু বন্ধুসকল, আপোনালোকে দেখিছে মোৰ পিছফালে 130 ফুট উচ্চ যি বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰিলে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু সেইখিনি আমি হয়তো দেখাব নোৱাৰিলোঁ, আৰু আপোনালোকক দেখাওঁ বাহিৰৰ এটা সৌন্দৰ্য। প্ৰকৃততে কিমান ধুনীয়া লাগিছে বাহিৰৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য, সেইটো আপোনালোকে উপভোগ কৰক। আৰু যিসকল দূৰৰ আছে তেওঁলোক প্লিজ এবাৰ আহি চাওক। আৰু এয়া দেখিছে নিউজ এডিটৰে কেনেকৈ নিউজ লৈ আছে, সংগ্ৰহ কৰিছে। আৰু আপোনালোকে এবাৰ প্ৰাকৃতিক যিটো মানে লাচিত মৈদামৰ সৌন্দৰ্য সেইটো চাওক। আৰু এয়া জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম, য'ত নেকি আমি সমাধি বুলি কওঁ। যেনেকৈ বাৰিষা কালত বৰষুণৰ পানীৰে বানপানীৰ সৃষ্টি হয়, ঠিক একেই অৱস্থা আজি এই মানুহৰ যি সোঁত, লানি নিচিগা সোঁত বৈছে প্ৰধানমন্ত্ৰীক চাবৰ কাৰণে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাবৰ কাৰণে, বা তেখেতৰ যি অনুষ্ঠান, আজি সেই অনুষ্ঠানত কিমান হাজাৰ হাজাৰ মানুহৰ সমাগম ঘটিছে। আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখিয়ে গম পাইছে। আৰু কিমানখিনি কেনেকুৱা লাগিছে আপোনালোকেও মতামত দিব। আৰু ভাল লাগিছে নে বেয়া লাগিছে সেইটোও আপোনালোকে কমেণ্ট বক্স খোলা আছে, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আৰু এয়া চাওক, ক'তো আপুনি দেখিছে নিজেই কমাব নোৱাৰা অৱস্থা হৈছে, কাৰণ মানুহ বহুত মানুহ, ইমান মানুহ মানে আজি ক'তো হোৱা দেখা নাই। এয়া প্ৰথম দেখিছোঁ আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি অনুষ্ঠান আছিল তাতে আমি আজি সকলোকে লগ ঘপককৈ কেমেৰাটো লৈ পেলাই এতিয়া মই ক'বলৈ লৈছোঁ, মানে বেৰিকেডৰ মাজত সোমাই পেলাই ইমানেই মানে মাথা গৰম হৈছে। মানুহৰ ভিৰ মানে ইমানেই কম, অকণমানত আছে, অকণমানত মানে ইমানে এইখন চেকিং পৰিছে নি? নহয় দেই, যাব লাগিবনে? দিব। ছাৰক সুধি ল'লোঁ যে এইফালে যাবলৈ পাৰ্মিশ্যন আছেনে? ছাৰে ক'লে বিন্দাছ আছে, তোমালোক গৈ থাকা, টেনশ্যন নল'বা। খালি মানে এইটো কাৰণে অকণমান মানে বেয়া লাগিছে, অকণমান মানে মানুহৰ সমাগমটো অকণমান কম হ'ব লাগিছিল। আৰু আজি ভিডিঅ'টো আছিলে ইমানেই। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট কৰিব। আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিং টংকৈ বজাই দিব, তেতিয়া মোৰ ভিডিঅ'সমূহ আপোনালোকে আগলৈকে পাই থাকিব।